আজি আগমনীৰ এজন উদীয়মান যুৱকৰ পানীত পৰি মৃত্যু। ল'ৰাজনৰ মৃত্যুৰ অঞ্চলটোত শোকৰ ছাপ পৰিছে। অত্র অঞ্চলৰ সকলো মানুহ দুখ প্ৰকাশ কৰি আছে ল'ৰাটোৰ বাবে। জানিব পৰা মতে ল'ৰাজনৰ মিৰ্গী বেমাৰ আছিল। আজি ৰাতিপুৱা 10 মান বজাত মুখ ধুবলৈ পুখুৰীৰ পাৰত গৈছিল আৰু সেই সময়তে বেমাৰ ভাহি উঠাৰ ফলত পুখুৰীত পৰি মৃত্যু হয় যুৱকজনৰ। যুৱকজনৰ নাম হ'ল হৰকুণ্ড ৰায়। ঘৰ হৈছে আগমনীৰ কলেজ মূৰত। আগমনী SBI বেংকত কৰ্মৰত আছিল ল'ৰাজন। ল'ৰাটোৰ ঘৰৰ পৰা অনুৰোধ জনাই যে যিসকল মানুহৰ মিৰ্গী বেমাৰ আছে সেইসকল মানুহে যাতে পানী আৰু জুইৰ পৰা সাৱধানে থাকে তাৰে অনুৰোধ জনায়। আগমনীৰ পৰা ৰফিকালে ৰিপৰ্ট, জনতাৰ খবৰ 24 লাইভ। নাম হ'ল হৰসুন্দৰ ৰায়, দেউতাৰ নাম হ'ল পবিত্ৰ কুমাৰ ৰায়, কালদৰা পাৰ্ট 2 ঘৰ, পাৰ্ট 3 কালদৰা পাৰ্ট 3 ঘৰ। আমাৰ SBI কৰ্মচাৰী আছিল, স্কেল লেবাৰ পোষ্টত কাম কৰি আছিল। ল'ৰাটো খুব বঢ়িয়া আছিল, প্ৰথমত কেন্দ্ৰিঙত আছিল, তাৰপিছতে স্কেল লেবাৰ হৈছে। আমাৰ ষ্টাফ ভাল ল'ৰা এজন SBI। এইখিনি আৰু মৃত্যুটো মইতো ভালকৈ ক'ব নোৱাৰিম, তথাপি মই শুনা পালোঁ 9:30 ব্ৰাছ কৰি যাওঁতে পুখুৰীত পানী অলপ আছিল, তাত বাগৰি পৰি সেই মৃত্যু হ'ল। মিৰ্গী আছিল তাৰ আগত, ইয়াতে মৰিছে। কোনে মৰিছে? এটি হলতে মৃত্যু হৈছে। ধুবুৰী লোৱাটো ভাল নহয়, ইয়াতে দিলে ভাল হয়। আমি SBIত যেতিয়া মিৰ্গী উঠিছিল তেতিয়া SBIত আমি তাক কণ্ট্ৰল কৰিছিলোঁ, মই নিজে কণ্ট্ৰল কৰিছিলোঁ, তাক ঘৰত লৈ গৈছিলোঁ। ই ভাগনা বুলি মানুহ, মই তাক মোক মামা বুলি মানে, ইমান মৰম আমাৰ ভিতৰত। যিবিলাক লোকৰ মিৰ্গী বেমাৰ আছে সেইবিলাক লোকক কি আহ্বান জনাব? সেইটো কি আহ্বান জনাম আৰু, তাৰ ইয়েতো মেডিচিন খাইয়ে আছিল। যিবিলাক ল'ৰাৰ বা ছোৱালীৰ মিৰ্গী বেমাৰ আছে এইবিলাক যাতে খুব সাৱধানে থাকে, পানী আৰু জুইৰ ওচৰত যাতে নাযায়, এইটো মই ৰিকুৱেষ্ট কৰিলোঁ, অনুৰোধো কৰিলোঁ।